এই গাইছ মই ওলালোঁ আজি স্কুললৈ দেৰাকে আমাৰ পত্নী অলপ দেৰি হৈছে যেহেতু 7টা বজাত ক্লাছ হ'ব এই আমি দেৰাকে ওলাইছোঁ এই তাৰা মাৰিব ওলাইছে মোৰ পত্নী যেহেতু মোৰ পত্নী শংকৰদেৱ স্কুলত সৰু সুৰা এটা কৰ্মত কৰি থাকে সেয়েহে মই একেলগে থৰ কাৰণে যজা হৈছোঁ আহক উঠক আহক আমি উঠ সোনকালে উঠ দেৰি হৈছে আৰু বেলেগত যাব লাগিব উঠ 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 গুড এই আমি গৈ আছোঁ মই গৈ আছোঁ মোৰ আজি ভাতে খোৱা ভাল নহ'ল কি কৰিব পেটটো বেয়া লাগি আছে অলপ গেষ্ট্ৰিক হোৱা ঠাণ্ডা থাকে নেকি এই আহি পালোঁ আমি পূজা ঘৰ আমাৰ এই লোকেল পূজা এইটো হয় মা কামাখ্যা আহি তাতে আমি যিহেতু আমাৰ সেয়া লৈ আছোঁ গতিকে সেয়া লৈ আমি আকৌ শংকৰদেৱ স্কুললৈ মোৰ যিহেতু পত্নী কাম কৰে তাতে আমি গৈ আছোঁ আমি একেলগে এই কুকুৰ দুটা যুঁজি আছে আহক আমি যাওঁ স্কুললৈ অকণমান তেল দিয়া নহ'ল মোৰ আজি অকল দাড়ি কাটিব লাগিছিলে গৈ আছোঁ গৈ মই ধুনীয়া মোৰ চিনাৰী চাওক আপোনালোকে ধুনীয়া চিনাৰী চাওক আপোনালোকে ধুনীয়া চিনাৰী গৈ আছোঁ আমি এইবিলাক চাওক ইমান ধুনীয়া সুন্দৰ মোৰ আচলতে পকা হয় ৰাস্তাঘৰ মোৰ 4 মিনিট লাগে মোৰ ঘৰৰ পৰা স্কুললৈ শংকৰদেৱ স্কুললৈ যাওঁতে এইখন আমাৰ গাঁৱলীয়া স্কুল এনে ইমান সুন্দৰ পৰিৱেশ আৰু আমাৰ কিন্তু কি কৰে এইখন আমাৰ চাৰিআলি চক বাছ গৈ মই এটা অকণমান আৰু অলপমান গ'লে মই মোৰ স্কুল পাই যাওঁ আৰু চিন্তা নাই মই এখন ফিল্ড এজন মানুহ গছৰ পাত ধৰি আছে আমি গৈ আছোঁ হৰিজন বহি আছে গৈ আকৌ গৈ আছোঁ আমি এইটো হৈছে এই ভেকচিনাৰী আমি